শুনা নৰলোক মুকুতি মিলোকা কৃষ্ণৰ লীলা চৰিতা ইতনৰ তনু নকৰা বিফল ঈশ্বৰত দিয়া চিতা দেৱৰ দুৰ্লভ ভাৰত ভূমিতা আয়ু যাইয়ালে জালে হাতে বাতে কইতা কেতিখনে ধৰে কালে আর ঘোর পরলোক যমর যাতনা শুনন্তে ধাতুয়ুরা খাই হরিবীর মুখৰ নাহি পাৰকুলা যেন ভৰা নাৱবোৰে প্ৰভমস্তাই মাতৃ সমস্ত যে হৰি বিমুখৰ নাহি পাৰ কুল অৰ্থাৎ এই অপাৰ সাগৰ সংসাৰ সাগৰত যেনে পাৰাপাৰ নাই বুলি কৈছে, কিন্তু পাৰ আছে কোনটোৰ জৰিয়তে হৰিৰ প্ৰেমৰ ৰস ভকতি ৰসৰ কৃষ্ণ গুণযশৰ ৰসে যদি এই সংসাৰত বৰ্তি থকা যায় তেতিয়াহ'লে কি হয়, এই সংসাৰ সাগৰৰ পাৰ আছে, কিন্তু হৰি বিমুখ হ'লে পাৰ নাই। আৰু এই অপাৰ সাগৰত এই নাওখন ইখন নাও দেহ তৰি নাওখন কেতিয়া বুৰে ঠিক নাই। আৰু এই নাওখন ভৰ মাজত বুৰিলে ক'ত যাব, তেওঁৰ পাৰ নাপাল তেতিয়া বহিৰ্মুখী পাৰত ভ্ৰমি থাকিব লাগিব, বাৰে বাৰে আহিব লাগিব, বাৰে বাৰে জন্মিব লাগিব, দুখ যাতনা পায়। কিন্তু যেতিয়া নেকি হৰি সন্মুখ হৈ হৰিৰ কৃপাত চলা হয় তেতিয়া হৰিৰ পাৰ পায়, হৰিৰ ওচৰ পায়, হৰিৰ ওচৰ পালে তেতিয়া সংসাৰ সাগৰৰ পাৰ পায়, এইটোকে বুজাইছে। গতিকে এইহেন মনুষ্য জনম দেৱৰ দুৰ্লভ মনুষ্য জনম, তদুপৰি ভাৰত ভূমিত জন্মগ্ৰহণ, যে ধন্য ধন্য আৰু তদুপৰি কলিৰ কাল, যে ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষ, তপ জপ যজ্ঞ তেজী, এই সমস্ত যাগ যজ্ঞ পূজা আন দেৱীক এই সমস্ত উপাসনা বাদ দি একমাত্ৰ হৰিগুণত বৰ্তি থাকিলে তেতিয়া সংসাৰ সাগৰত পাৰ পায় আৰু তেওঁৰ চৰণ পায় বুলি কৈছে। তাৰ ব্যতিৰেকে কি হয়, মানে অপাৰ সমুদ্ৰত ভ্ৰমি থাকাতে থাকাতে ভৰ মাজতে নাও বুৰি যায়, মানে আয়ু থাকাতেও মৃত্যু হৈ বুলি কৈছে। কিন্তু পৰমায়ু এই তেওঁৰ ব্যতিৰেকে যেতিয়া চলা হয় পৰমায়ুৰ পৰাও কাটা যায় বুলি কৈছে। কিন্তু তেওঁৰ কৃপাত থাকিলে পৰমায়ুৰ পৰা মানে কেতিয়াও হৰি বিমুখ নকৰে, পৰমায়ুখিনি পাবই।
বৰং তেওঁৰ কৃপাত আৰু বৃদ্ধিহে হ'ব বুলি কৈছে। কিন্তু বাৰে কৃষ্ণ। গতিকে আমি এইহেন ভাৰতভূমি পালোঁ, কলিৰ কাল পালোঁ, হৰিৰ নাম পালোঁ আৰু নৰতনু পালি, চাৰিও সংযোগ। এইকাৰণে চাৰি সংযোগ পায়ো হৰি বিমুখ হৈ থকাত কিমান দুৰ্ভাগ্য বুলি কৈছে। গতিকে এইকাৰণে গাইছে আমাৰ ভক্তসকলে, ঐ মোৰ হৰিয়ে, ঐ মোৰ হৰিয়ে, ভাৰত বৰিষ ধন্য কলিৰ নৰতন, ঐ মোৰ হৰিয়ে, ঐ মোৰ হৰিয়ে, ভাৰত বৰিষ ধন্য কলিৰ নৰতন। ভাৰতবৰ্ষ বৰিষত জন্মগ্ৰহণ কৰা লোক সমস্ত অতি ভাগ্যৱান। কিন্তু জন্ম পালোঁ, হৰিৰ নাম আছে বিয়পি, আমি তাক আশ্ৰয় কৰি ল'ব লাগিব। ভকতৰ সংগত আহি হৰিৰ নাম ল'ব লাগিব। আৰু কৈছে যে হৰিৰ নামখিনি লৈ আমি আৰু ইতিমধ্যে কলিৰ কাল বুলি কৈছে। কলিৰ কালটো এই সত্য ত্ৰেতা দ্বাপৰ কলি, এই চাৰি যুগৰ ভিতৰত কলি যুগটো শ্ৰেষ্ঠ বুলি কৈছে। কিন্তু আনপিনে কলিৰ বহুত মল আছে বুলি কৈছে। কিন্তু তাৰ মাজত ক'ত মল নাই, য'ত নেকি সৎসংগ, ভকত বৈষ্ণৱৰ সংগত থাকি হৰি কীৰ্তনৰ মাজেদি যেতিয়া অহৰ্নিশে চলিব, তাতকৈ আৰু মানে পুণ্য থল নাই আৰু। গতিকে হৰিৰ নাম যোগেদি, ভকতৰ সংগৰ যোগেদি যেতিয়া থাকিব, সি আৰু ধন্য ধন্য হৈ থাকিব। কৃষ্ণ। এৰাম ঘোৰ পৰলোক যমৰ যাতনা, অশুনন্তে ধাতুয়ুৰা হাই, হৰি বিমুখৰ নাহি পাৰ কুল, যেন ভৰা নাৱবোৰে, আর আয়ু ব্যর্থে যাই, জানা যমরা হাই, ওকে তীক্ষণে ধরে তল্প, ওই উপজি মরিবা যাতনা পুঞ্জীব, কত কৌতি কৌতি কল্প, উপজি মৰিব যাতনা ভুঞ্জিব কত কত কৌটি কল্প। যেতিয়া নেকি এই চাৰিমুঠি জীৱৰ ভিতৰত আহি ভ্ৰমি ভ্ৰমি আহি নৰতনু পোৱা হ'ল, নৰতনু পাই যদি হৰিক নভজিল, সৎ সংগত ভকত বৈষ্ণৱৰ জৰিয়তে হৰি কথাৰ মাজত নাহিল, তেতিয়া পুনৰ মুচিকা হ'ব বুলি কৈছে। আৰু পুনৰ এই অনন্ত যৌনি আৰু ভ্ৰমিব লাগিব। তেতিয়া কষ্ট, তেতিয়া এই মাধুৰ্যবোধ, আত্মজ্ঞান, ভগৱন্তৰ প্ৰেমৰ ভকতি ৰস, কৃষ্ণ গুণযশৰ অমৃত পানখিনি তাৰ পৰা বঞ্চিত হ'ব। তেতিয়া অইন জীৱত পৰিণত হ'লে জীৱটো যেনেকৈ চীনা জোকে ইডাল তৃণৰ পৰা সিডাল তৃণলৈকে যায়, তদ্ৰূপ জীৱ তেনেকৈ স্থানান্তৰ হৈ আহি আছে। কিন্তু এইকাৰণে
মনুষ্য জীৱ আমি জন্মগ্ৰহণ মনুষ্য ৰূপত ঈশ্বৰৰ কৃপাত পাইছোঁ, গতিকে ঊৰ্ধ্বগতি হ'ব দিছে। কিন্তু অধগতি হৈ থকা হৈছে কিহৰ কাৰণে? এই বিষয়ত মজি মই মোৰ ভাৱত থাকি আত্মা ঈশ্বৰক নিচিনি, কৃষ্ণক নিচিনি অধগতি। ও ভাই কি কাম কৰিলো, ও কৃষ্ণক নভজি, মিছাই মোৰ বুলি মৰো, ধন জন বুলি খাইলো বাধুৰি, ভাই মিছা মায়াৰ জালে পৰি নাহাল, ও ভাই কি কাম কৰিলো, কৃষ্ণক নভজি, মিছাই মোৰ বুলি মৰো। গতিকে মিছাই মোৰ নহয়, তেওঁৰ। গৃহবাসখন বিষয়খন তেওঁৰে বিষয়, ভগৱন্ত বিষয়। মাত্ৰ আমি নিমিত্ত হৈ যেতিয়া নেকি শৰণাপন্ন হৈ তেওঁত থাকিম, তেতিয়াহে আচল আনন্দখিনি পাব, আৰু কৃষ্ণও তেতিয়া নিজৰ বুলি সাদৰে হাত পাতি ল'ব। তাৰ ব্যতিৰেকে বিমুখ হৈ থাকিলে তেতিয়া নহ'ব বুলি কৈছে কৃষ্ণ। কৃষ্ণ এ ৰাম জাত আছে বুদ্ধি, মন নিৰধি, ধৰি কৃষ্ণৰ অহংকাৰ সাগৰে ক্ষেত্ৰ নকৰে, এৰাৱে যমৰদায়, জাত আছে বুদ্ধি মনক নিৰোধী। মনটো আমাৰ বহিৰ্মুখী হৈ আছে, আৰু বহিৰ্মুখী থকাৰ কাৰণে মই মোৰ ভাৱটো আছে। অন্তৰ্মুখী যেতিয়া হ'ব তেতিয়া ঈশ্বৰমুখী হ'ব, আৰু তেতিয়া কি হ'ব? যমৰ দায়, দায়ৰ পৰা মুক্ত হ'ব। যমে কি কৰিব? বহিৰ্মুখী হৈ থাকিলে অনন্ত যোনি ভ্ৰমাব। কিন্তু যেতিয়া অন্তৰ্মুখী হ'ব তেতিয়া কৃষ্ণৰ চৰণ পাব। চৰণ পালে তেতিয়া যমৰ দায়ৰ পৰা হাত সাৰিব বুলি কৈছে। অৰ্থাৎ জন্ম মৃত্যুৰ এইটো দায়টো এৰাব। তেতিয়া তেওঁৰ কৃপাত যেতিয়া থাকিব, তেতিয়া তেওঁৰ কৃপাত থাকিলে তেতিয়া জগতৰ মংগলৰ কাৰণে আৰু জগতলৈকে উত্তম জীৱ হিচাপে পঠাই দিব। তেওঁৰ কৃপাতে তেওঁৰ সৃষ্টিখন তেওঁ ৰক্ষা কৰি আছে। কেনেকৈ ৰক্ষা কৰি আছে? তেওঁৱে নৰৰূপে নাৰায়ণ হৈ জন্মগ্ৰহণ কৰিছে, নৰ নাৰায়ণ ৰূপতো কৰিছে। গতিকে তেওঁ আৰু উত্তম স্থানলৈকে আৰু গতি কৰাব। কৃষ্ণ এ ৰাম কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, অপুৰিব সমস্তে কাম,
কৃষ্ণর কিঙ্করে কহে নিরন্তরে ডাকি বলা রাম রাম ও রাম রাম ডাকি বলা রাম রাম কৃষ্ণ মাধব কৃষ্ণ মাধব।